এই জংগলৰ পৰা আম আনি ইয়াত কাটি থৈছোঁ চাওক 2-3 ঘণ্টা ৰখাৰ পাছত শুকাই যাব তাৰ পাছত আমি মছলা দিম ইয়াত এইটো আজি কাটিছোঁ তাৰ পাছত নিমখ হালধি সানি এই বটলত ভৰাই 2 দিন ৰাখিম তাৰ পাছত আকৌ ইয়াত অলপ শুকাই মছলা দি ৰাখি থম এটা বটল আনি থৈছোঁ মাৰ্কেটৰ পৰা ইয়াত ভৰাব লাগিব সম্পূৰ্ণ প্ৰসেস দেখুৱাম আপোনালোকক কেনেকৈ আচাৰ বনায় আমৰ আচাৰটো কেনেকৈ বনায় সম্পূৰ্ণ প্ৰসেস আপোনালোকক দেখুৱাই আছোঁ এইটো হৈছে ধনিয়া হৈছে মেথি দানা মেথি বেহাৰ এয়া হৈছে জিৰা গোটেই মছলাখিনি দি একেলগে এনেকৈ মিক্স কৰি গৰম কৰিব লাগিব অলপ বেছি গৰম কৰিব নালাগে প্ৰথমতে কাটি লৈ এই হালধি আৰু নিমখেৰে এনেকৈ সানি 2 দিন ৰাখিব লাগিব বটলত ইয়াৰ ওপৰত শুকাব দিছোঁ তাত য'ত দিছিলোঁ তাত ৰ'দ নাই এতিয়া ওপৰত ৰ'দ আছে এইখিনি শুকালে হ'ল আৰু এতিয়া ইয়াৰ পানীটো গুচি গ'লে হ'ল নমাই নি এই মছলাৰ লগত সানিব লাগিব গোটেইখিনি আগতে বনাই থৈছোঁ এইখিনি আৰু এইখিনি বেলেগৰ আমাৰ জংঘলত গ'লে বহুত মানে আম থাকে সেইকাৰণে আমি বেগত লৈ আহোঁ মাল